গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি তোমালোকৰ দশম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 2ৰ অনুশীলনী 2.2ৰ কুৱেশ্যন নম্বৰ 1ৰ কুৱেশ্যনকেইটা আমি সমাধান কৰিম। গতিকে ইয়াৰ আগৰ ভিডিঅ'ত আমি অনুশীলনী 2.1ৰ কুৱেশ্যনকেইটা আমি সমাধান কৰিছোঁ। তোমালোকে চাই ল'বা, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। গতিকে তোমালোকক আমি ধুনীয়াকৈ বুজাই দি ক্লাছখিনি কৰিম। আহা তোমালোকে আজি ক্লাছ আমি আৰম্ভ কৰোঁ। দেখা কুৱেশ্যন নম্বৰ 1ত দিয়া আছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। ইয়াত দেখা আমি লিখিছোঁ কুৱেশ্যন নম্বৰ 1ত যেটো দিয়া আছে এইটো আমাৰ আগতে শূন্য নিৰ্ণয় কৰিব লাগে। শূন্য নিৰ্ণয় কৰি সহগবোৰৰ মাজত সত্যাপন কৰিব লাগে। গতিকে চোৱা আমি কি কৰিম, ইয়াত যেটো মাজৰ পথ আছে এই মাজৰ পথ আমি ভাঙি দি এইটো আমি আগতে শূন্য নিৰ্ণয় কৰিম। এইটো মাজৰ পথ ভাঙি দিয়াৰ কিছুমান নিয়ম আছে। নিয়মটো কি আছিল, এই প্ৰথমটো আৰু লাষ্টৰটো আমি কি কৰিম, পূৰণ কৰিম। ইয়াত সহগ যেটো আছে সহগ কিমান আছে 1 আছে। 1 8ৰ লগত পূৰণ কৰিলে কিমান হয় 8 হয়। 8ৰ সাম এইকেইটাৰ উৎপাদক কি কি আছে। দেখা 8ৰ উৎপাদক আছে 2 × 4, এইকেইটা উৎপাদক হয়। আৰু কিমান হয় 8 × 1 আছে, এইকেইটা উৎপাদক হয়। গতিকে চোৱা ইয়াত কি আছে 2 আছে। আমি কি কৰিম, এই উৎপাদক কেইটা এবাৰ প্লাস আৰু মাইনাস কৰি চাম কোনটো এই মাজৰটোৰ লগত মিলি যায়। গতিকে দেখা 2 আৰু 4 যদি আমি যোগ কৰোঁ তেনেহ'লে 6 হয়। গতিকে আমাৰ মাজত কিমান আছে 2 আছে, গতিকে যোগ নহয়, আমি প্লাস কৰিব নোৱাৰোঁ। এবাৰ মাইনাস কৰি চাম, চোৱা কিমান হয় 4ৰ পৰা যদি আমি 2 মাইনাস কৰোঁ কিমান থাকিব 2 থাকিব। গতিকে মাজত আমাৰ কিমান আছে 2 আছে। গতিকে এইটো প্ৰচেছত আমি এইটো ভাঙি দিব পাৰোঁ। আমি লিখিব পাৰোঁ যিখিনি দিয়া আছে প্ৰথমে ইয়াত হ'ব x² মাইনাস আমি লিখিম ডাঙৰটো আগত লিখিম, ইয়াত হ'ব 4x প্লাস কিমান হ'ব 2x মাইনাস 8। দেখা কি আছে যে -4ৰ পৰা যদি আমি 2 প্লাস 2 বাদ দিওঁ কি থাকিব -2 থাকিব। ইয়াত -2 আছে। এতিয়া আমি কি কৰিম, এই দুটাৰ পৰা এবাৰ কমন ল'ম, আকৌ এই দুটাৰ পৰা এবাৰ কমন ল'ম। চোৱা ইয়াত কি কমন ল'ব পাৰোঁ আমি, ইয়াত আমি x এটা কমন ল'ব পাৰোঁ। ইয়াত কি থাকিব x থাকিব মাইনাস 4xৰ পৰা আমি x কমন লৈছোঁ, কি থাকিব 4 থাকিব। পিছত প্লাস আছে প্লাস দিয়া। চোৱা এই দুটাৰ পৰা এতিয়া আমি কি ল'ম কমন ল'ম। কি কমন ল'ব পাৰোঁ আমি 2 কমন ল'ব পাৰোঁ। 2xৰ পৰা 2 কমন লৈছোঁ, থাকিব x প্লাস আৰু এই দুটা চিন তোমালোকে পূৰণ কৰিবা। প্লাসে মাইনাসে পূৰণ কৰিলে কিমান হ'ব -2। এইটোত কেইবাৰ যাব 4 বাৰ যাব। মনত ৰাখিবা তোমালোকে এইটো আৰু এইটো সমান হ'ব লাগিব। যদি সমান হৈছে তোমালোকৰ ভাঙি দিয়া প্ৰচেছটো মিলিছে, আৰু যদি বেলেগ বেলেগ হয় তেনেহ'লে এইটো ভুল হৈছে। এতিয়া আমি কি কৰিম, এই দুটাৰ পৰা এটা লিখিম। এটা কি হ'ব x - 4 আৰু এটা কিমান হ'ব x + 2 হ'ব। আমাৰ যিটো শূন্য নিৰ্ণয় কৰিব লাগে এইকেইটা আমি কি নিৰ্ণয় কৰিম, শূন্য নিৰ্ণয় কৰিম। এটা হ'ব x - 4 = 0 দিম, আৰু এটা কিমান হ'ব x + 2 = 0। চোৱা কিমান হ'ব x = এইফালে আছে -4, আমি যদি লিখোঁ কিমান হ'ব ইয়াত +4 হ'ব। আৰু এটা কিমান হ'ব x = ইয়াত আছে +4 সৰি ইয়াত আছে +2 = কিমান হ'ব -2। আমাৰ কি হয় এইকেইটা শূন্য হয়। ইয়াত লিখি দিয়া এতেকে শূন্যবোৰ হ'ল কি কি পাইছোঁ আমি, এটা পাইছোঁ 4 আৰু এটা কি পাইছোঁ -2। এতিয়া দেখা আমাৰ কি কৰিব লাগে, এইটো সত্যাপন কৰি দেখুৱাব লাগে। চোৱা কিমান হয়, আমি এতিয়া কি কৰিম সত্যাপন কৰিম। এইটো আমি কি কৰিম সত্যাপন কৰিম। লিখিবা প্ৰথমটো আমি কি বুলি ধৰিম আলফা, আৰু দ্বিতীয়টো কি বুলি ধৰিম বিটা বুলি ধৰিম। আলফা এটা হ'ব আলফা = হ'ব 4 আৰু এটা হ'ব বিটা = কিমান আছে -2। আৰু ইয়াত কি ল'ম আমি, এটা a পিছত আৰু এটা হ'ব b আৰু এটা কিমান হ'ব c। এইকেইটা আমাৰ মান ধৰি ল'ব লাগিব। চোৱা কি হ'ব এইটো a b c। আমি সহগ কেইটা ল'ম, x² সহগ কিমান আছে 1 আছে, ইয়াৰ মান কিমান হ'ব 1 হ'ব। আৰু বিৰ মান কিমান হয় xৰ সহগ কিমান আছে 2 আছে, মাইনাছ থাকিলে লিখিব লাগিব -2। আৰু চিৰ মান কিমান আছে -8 আছে।
এতিয়া আমাৰ সত্যাপন কৰিব লাগে যেহেতু সত্যাপনত আছে আমাৰ সূত্ৰটো কি আছিল যে আলফা প্লাস বিটা ইকুৱেল টু মাইনাস বি ডিভাইড বাই এ আৰু এটা কি আছিল আলফা ইনটু বিটা ইকুৱেল টু সি ডিভাইড বাই এ এইটো আছিল আমাৰ দুটা সূত্ৰ আছিল এতিয়া চোৱা আমি মানকেইটা পাইছোঁ এইকেইটা মানকেইটা আমি বহুৱাই দিম আলফাৰ মান কিমান দিয়া আছে 4 দিয়া আছে 4 লিখিম প্লাস বিটাৰ মান কিমান আছে -2 ইকুৱেল টু বিৰ মান কিমান আছে যেহেতু আগৰ পৰা মাইনাস আছে মাইনাস দিছোঁ আৰু বিৰ মান আকৌ কি আছে -2 ডিভাইড বাই এৰ মান কিমান আছে 1 ইয়াত চোৱা আলফাৰ মান কিমান আছে 4 ইনটু বিটাৰ মান কিমান আছে -2 ইকুৱেল টু সি ডিভাইড বাই এ সিৰ মান কিমান আছে -8 ডিভাইড বাই এৰ মান আছে 1 ইয়াত চোৱা 4 প্লাস মাইনাসে মাইনাস থাকিব 2 ইকুৱেল টু ইয়াতো কিমান হ'ব মাইনাসে মাইনাসে প্লাস 1 2 কেইবাৰ যাব দুবাৰ যাব ইয়াত চোৱা কিমান হ'ব প্লাসে মাইনাসে মাইনাস 2 4 লগত পূৰণ কৰিলে কিমান হ'ব 8 ইকুৱেল টু 1 8ত কেইবাৰ যাব 8 বাৰে যাব ইয়াত যেহেতু মাইনাস আছে মাইনাস দিয়া আৰু ইয়াতো চোৱা কিমান হ'ব 4 পৰা 2 মাইনাস কৰিলে 2 ইকুৱেল টু 2 সো আমাৰ সমান হ'ব লাগিব সত্যাপন মানে দুটাই শুদ্ধতা পৰীক্ষা কৰিব লাগিব সমান হ'ব লাগিব যদি সমান নহয় তাহলে তোমালোকৰ অংক ভুল আছে যেটো আমি ইয়াতো কি পাইছো 2 ইকুৱেল টু 2 আৰু কি আছে -8 ইকুৱেল টু -8 আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ সমাধান একি নহয় লিখি লোৱা তাৰ পিছত দেখা কোৱেশ্চন নম্বৰ 2 ইয়াত দিয়া আছে 4s স্কয়াৰ -4s প্লাস 1 এটোৰ আগত আমাৰ শূন্য কেইটা উলিয়াব লাগে শূন্য কেইটা উলিয়াই পিছত আমি কি কৰিম সত্যাপন কৰিম আমাৰ সূত্ৰ এইটোই হয় আগৰটো নিচিনা সো আমি কি কৰিম মাজৰ পদ ভাঙি দিম কেনেকৈ এই প্ৰথমটো আৰু লাষ্টটো আমি পূৰণ কৰিম ইয়াত কিমান আছে 4 আছে আৰু 1 আছে 4 1 লগত পূৰণ কৰিলে কিমান হয় 4 এ হয় 4 এৰ উৎপাদক কি আছে 2 ইনটু 2 ইয়াত চোৱা কিমান হ'ব 2 আৰু 2 যোগ কৰিলে কিমান হয় 4 হয় মাজত কি আছে 4 আছে গতিকে আমি ইয়াত লিখিম প্ৰথম যেটো দিয়া আছে সেম লিখিম ইয়াত হ'ব 4s স্কয়াৰ মাইনাস ইয়াত কি হ'ব -2s আকৌ কিমান হ'ব -2s প্লাস 1 এতিয়া কি কৰিম আগৰটো নিচিনা আমি দুটা লৈ জোৰ লৈ আমি কমন লম ইয়াত কি কমন যাব চোৱা ইয়াত 2s কমন যাব ইয়াত চোৱা 4 ৰ পৰা 2 কমন লৈছো কি থাকিব 2 থাকিব s স্কয়াৰ পৰা s কমন লৈছো আৰু এটা কি আছে s আছে -2s ৰ পৰা 2s কমন লৈছো তথাপি এটো লগত কি এটা আছে 1 এটা আছে পিছত দেখা মাইনাস আছে মাইনাস দিবা আৰু যদি প্লাস থাকে তোমালোকে প্লাস দিবা এতিয়া চোৱা 2s আৰু 1 ৰ পৰা কি কমন লব পাৰো আমি 1 এটা কমন লব পাৰো 2s ৰ পৰা আমি 1 কমন লৈছো ইয়াত কি থাকিব 2s প্লাসে মাইনাসে কি হয় -1 ৰ পৰা আমি 1 কমন লৈছো থাকিব কিমান 1 থাকিব এতিয়া চোৱা এটো আৰু এটো মিলিছে এই দুটাৰ পৰা আমি এটা কমন লম এটা হ'ব 2s - 1 এই দুটাৰ পৰা এটা লিখিছো আৰু এটা কি আছে 2s - 1 এ আছে এই দুটাৰ আমি কি নিৰ্ণয় কৰিম শূন্য নিৰ্ণয় কৰিম এটা হ'ব 2s - 1 ইকুৱেল টু 0 ধৰি লম আৰু এটা কিমান হ'ব 2s - 1 ইকুৱেল টু 0 ইয়াত যেহেতু s ৰ মান নিৰ্ণয় কৰিব লাগে ইয়াত 2s ৰাখা ইকুৱেল টু ইয়াত আছে -ৰ 1 আমি সমান চিহ্নৰ হেফালে লিখিলে হ'ব +ৰ 1 ইয়াতো সেম হ'ব 2s ৰাখা ইকুৱেল টু কিমান হ'ব +1 গতিকে তোমালোকে ইয়াত s ৰাখা s ৰ মান নিৰ্ণয় কৰিব লাগে s ইকুৱেল টু 2 ইয়াৰ s ৰ লগত কি হৈ আছে পূৰণ হৈ আছে আমি যদি সমান চিহ্নৰ হেফালে লিখো হেতু সংখ্যাৰ লগত কি হ'ব হৰণ হ'ব s ইকুৱেল টু পালো 1/2 আৰু ইয়াতো কি হ'ব s ইকুৱেল টু 1/2 গতিকে আমাৰ যেটো শূন্য নিৰ্ণয় কৰিব লাগে এটাকে লিখি দিবা এটাকে শূন্যবোৰ হল এটা কি পাইছো 1/2 আৰু এটা কিমান আছে 1/2 এতিয়া আমি কি কৰিম সত্যাপন কৰিম আমি সত্যাপন আগটো কেনেকা কৰিছিলো প্ৰথমটো আমি আলফা বুলি ধৰিলাম আৰু এটো কি বুলি ধৰিলাম বিটা বুলি ধৰিলাম আলফাৰ মান কিমান হ'ব 1/2 আৰু বিটাৰ মান কিমান হ'ব 1/2 হ'ব আৰু a b c ৰ মান আমাৰ উলিয়াব লাগে আমি a b c ৰ মান কৰ পৰা লৈছিলো এই বহুপদৰ পৰা লৈছো এটো হ'ব a b আৰু c এৰ মান কিমান হ'ব 4 হ'ব আৰু b ৰ মান কিমান হ'ব ইয়াতো 4 আছে মাইনাস থাকিলে মাইনাস লিখিব লাগিব আৰু c ৰ মান কিমান হয় 1 হয় এতিয়া দেখা আলফা প্লাস বিটা ইকুৱেল টু -b/a আৰু এটা কি আছে আলফা ইনটু বিটা ইকুৱেল টু c/a
চোৱা আলফাৰ মান কিমান আছে 1/2 প্লাছ বিটাৰ মান কিমান আছে 1/2 ইকুৱেল টু বিৰ মান কিমান আছে -4 আছে, ইয়াত হ'ব -4 আৰু ইয়াৰ মান কিমান আছে 4 আছে। তাৰপিছত দেখা আৰু এটা কি হ'ব আলফা ইনটু বিটা, আলফাৰ মান কিমান আছে 1/2 ইনটু বিটাৰ মান কিমান আছে 1/2 ইকুৱেল টু c/a, চিৰ মান কিমান আছে 1/, এৰ মান কিমান আছে 4 আছে। ইয়াত চোৱা লহাগু ল'ব লাগিব, 2 আৰু 2 লহাগু কিমান আহিব 2 আহিব। পিছত ইয়াত কিমান 2 2 এবাৰ যাব 1 1 লগত পূৰণ কৰিলে কিমান হ'ব 1 হ'ব, প্লাছ ইয়াতো 2 2 এবাৰ যাব 1 1 লগত পূৰণ কৰিলে কিমান হ'ব 1 ইকুৱেল টু ইয়াত চোৱা মাইনাছে প্লাছ 4/, কিমান হ'ব 4 আৰু ইয়াত কিমান হ'ব পূৰণ কৰি চোৱা 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 আৰু 1 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 1 ইকুৱেল টু ইয়াতে কিমান হয় 1/4। এইটো আমি সমান পাইছোঁ, এইটো চাম সমান হয়নে নহয়। ইয়াত চোৱা কিমান হ'ব 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 হ'ব আৰু কিমান হয় ইয়াত 4 ইয়াত তলত কিমান আছে 2 আছে ইকুৱেল টু ইয়াত চোৱা 4 আৰু তলত কিমান আছে 4। এতিয়া চোৱা 2 2 কেইবাৰ যাব 2 2 যাব 1 ইকুৱেল টু 4 4 কেইবাৰ যাব 1 হ'ব। আমি এইটো সমান পাইছোঁ, এইটো সমান পাইছোঁ, আমাৰ সত্যাপন হৈছে। গতিকে কুৱেশ্যন নম্বৰ 2 সমাধান এইখিনি হয়, তোমালোকে লিখি লোৱা। তাৰপিছত দেখা কুৱেশ্যন নম্বৰ 3 দিয়া আছে 6x² - 3 - 7x। ইয়াত দেখা উলট পালটকৈ দিয়া আছে। আমি জানো বহুপদৰ ধ্ৰুৱক পদ সদায় ক'ত থাকে শেষত থাকে, এইটো আমি সজাই লিখিম। কি হ'ব ইয়াত হ'ব 6x², তাৰপিছত কিমান হ'ব -7x আৰু কিমান হ'ব -3। এতিয়া আমি কি কৰিম মাজৰ পদ ভাঙি দিম। চোৱা মাজৰ পদ ভাঙি দিম কেনেকৈ 3 আৰু 6 পূৰণ কৰিলে কিমান হয় 18 হয়। 18ৰ উৎপাদক কি আছে 2 আছে আৰু 2 × 9। চোৱা 9ৰ পৰা 2 মাইনাছ কৰিলে কিমান হ'ব 7 হ'ব। গতিকে ইয়াত মাজত আমাৰ 7 আছে। গতিকে আমি এনেকৈ ভাঙি দিম। ইয়াত হ'ব 6x² - 9x প্লাছ কিমান হ'ব 2x - 3। এতিয়া আমি কমন ল'ম 6x² আৰু 9xৰ পৰা আমি কি কমন ল'ব পাৰোঁ ইয়াত 3x আমি কমন ল'ব পাৰোঁ। চোৱা 6ৰ পৰা 3 কমন লৈছোঁ থাকিব কিমান 2, x² পৰা x কমন লৈছোঁ থাকিব x মাইনাছ 9ৰ পৰা 3 কমন লৈছা 3 থাকিব, x আমি কমন লৈছোঁ লিখিব নালাগে। পিছত প্লাছ ইয়াত আমি কি কমন ল'ব পাৰোঁ 2 আৰু 3ৰ পৰা আমি কমন ল'ব পাৰোঁ 1 কমন ল'ব পাৰোঁ। ইয়াত কি থাকিব 2x প্লাছে মাইনাছে মাইনাছ আৰু কিমান আছে 3 মিলিছে দুটা। গতিকে এই দুটাৰ পৰা আমি এটা কমন ল'ম। ইয়াত হ'ব 2x - 3 আৰু এটা কিমান হ'ব 3x + 1। এই দুটাৰ পৰা এটা লিখিছোঁ আৰু 3x + 1 এটা লিখিছোঁ। এতিয়া এই দুটাৰ পৰা আমাৰ শূন্য নিৰ্ণয় কৰিব লাগে। ইয়াত হ'ব 2x - 3 ইকুৱেল টু 0 আৰু এটা কিমান হ'ব 3x + 1 ইকুৱেল টু 0। আমি xৰ মান নিৰ্ণয় কৰিব লাগে। গতিকে x থকা পদখিনি লিখিম আগতে 2x ইকুৱেল টু এইফালে আছে -3, ইয়াত কি হ'ব +3, ইয়াতো ছেম হ'ব 3x, ইয়াত আছে +1, তাত গ'লে কি হ'ব -1। গতিকে তোমালোকে ইয়াত x ৰাখা x ইকুৱেল টু xৰ লগত 2 পূৰণ, ইয়াত আহিলে কি হ'ব 3ৰ লগত হৰণ, xৰ মান পাইছা 3/2 আৰু ইয়াতো কিমান হ'ব x ইকুৱেল টু -1/3। গতিকে আমাৰ এটাকে লিখিবা শূন্যবোৰ হ'ল এটা হ'ল 3/2 আৰু এটা কিমান দিয়া আছে -1/3। এইকেইটা আমাৰ শূন্য হয়। এতিয়া আমি এই শূন্যকেইটা এটা আলফা আৰু এটা বিটা লৈ আমি কি কৰিম সত্যাপন কৰিম। আলফাৰ মান কিমান হ'ব 3/2 আৰু বিটাৰ মান কিমান হ'ব -1/3। a b c এইকেইটা মান আমাৰ উলিয়াব লাগে। ক'ৰ পৰা আমি ল'ম এই আমাৰ যেটো বহুপদ দিয়া আছে এই বহুপদৰ পৰা আমি এইটো ল'ম। ইয়াৰ মান হ'ব 6 আৰু বিৰ মান কিমান হ'ব -7 আৰু চিৰ মান কিমান আছে -3। এতিয়া আমি সত্যাপন কৰিম। সূত্ৰটো কি আছিল আলফা প্লাছ বিটা ইকুৱেল টু -b/a, আলফা ইনটু বিটা ইকুৱেল টু c/a। ইয়াত আমি এটা দি লওঁ। চোৱা কিমান হ'ব আলফাৰ মান কিমান দিয়া আছে 3/2 প্লাছ আৰু বিটাৰ মান কিমান দিয়া আছে -1/3 ইকুৱেল টু
বিৰ মান কিমান দিয়া আছে -7 ডিভাইড বাই এর মান দিয়া আছে 6 আর এটা আলফা ইনটু বিটা আলফার মান দিয়া আছে 3 ডিভাইড বাই 2 ইনটু বিটার মান কিমান আছে -1 ডিভাইড বাই 3 ইকুয়াল টু সির মান দিয়া আছে -3 আর এর মান দিয়া আছে 6 সো যেহেতু ইয়াত দিয়া আছে আমার কি লব লাগিব লহাগু লব লাগিব ইয়াত 2 আর 3 লহাগু কিমান আহিব 6 আহিব 2 6 ত কেইবাৰ যাব 3 বাৰ যাব 3 3 লগত পূৰণ কৰিলে কিমান হ'ব 9 সো প্লাস মাইনাস মাইনাস ইয়াত মাইনাস হ'ব 3 6 ত দুবাৰ যাব 2 1 লগত পূৰণ কৰিলে কিমান হ'ব 2 হ'ব ইকুৱেল টু মাইনাস মাইনাস প্লাস ওপৰত 7 তলত কিমান আছে 6 ইয়াত চোৱা যেহেতু ইয়াত পূৰণ আছে আমি পূৰণ কৰিম চোৱা ইয়াত কিমান হ'ব 2 3 লগত পূৰণ কৰিলে কিমান হ'ব 6 3 1 লগত পূৰণ কৰিলে কিমান হ'ব 3 হ'ব যেহেতু ইয়াত মাইনাস আছে ইয়াত প্লাস প্লাস মাইনাস মাইনাস ইকুৱেল টু ইয়াত চোৱা কিমান আছে -3 ডিভাইড বাই 6 এটো আমি সমান পাইছো এতিয়া চোৱা এইটো 7 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব সৰি 9 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব 7 আৰু তলত কিমান আছে 6 ইকুৱেল টু ইয়াত কিমান আছে 7 ডিভাইড বাই 6 আমাৰ সত্যাপন কৰিব লাগে সত্যাপন কৰি আমি সমান পাইছো গতিকে কোৱেশ্চন নম্বৰ 3 ৰ সমাধান আমাৰ এইখিনি হয় তোমালোকে লিখিলো এতিয়া দেখা কোৱেশ্চন নম্বৰ 4 আমি লিখিছো দিয়া আছে আমাৰ কোৱেশ্চন 4u স্কয়াৰ প্লাস 8u এটা আমাৰ আগতে শূন্য উলিয়াব লাগে শূন্য উলিয়াই আমাৰ কি কৰিব লাগে সত্যাপন কৰিব লাগে চোৱা এটো আমি কি কৰিম আমি আগতে শূন্য উলিয়াম ইয়াত চোৱা যেটো আমাৰ পদ কেইটা আছে দুটা আছে গতিকে আমি ইয়াত কি কৰিম মাজৰটো ভাঙিব নালাগে আমি ডাইৰেক্ট ইয়াৰ পৰা কি লম কমন লম চোৱা 4u স্কয়াৰ আৰু 8u এই দুটাৰ পৰা আমি কি কমন লব পাৰো ইয়াত আমি 4u কমন লব পাৰো সো 4u স্কয়াৰ পৰা আমি 4u কমন লৈছো ইয়াত কি থাকিব u প্লাস 8 ৰ পৰা আমি 4 কমন লৈছো কি থাকিব ইয়াত 2 থাকিব u কমন লৈছো লিখিব নালাগে আৰু ইয়াত চোৱা কি হ'ব আমি কি কৰিম এই দুটা আমাৰ শূন্য উলিয়াব লাগে আমি কি লিখিম এটা হ'ব 4u ইকুৱেল টু 0 আৰু এটা কিমান হ'ব u প্লাস 2 ইকুৱেল টু 0 ইয়াত তোমালোকে ইউ ৰাখা যেহেতু ইউৰ মান নিৰ্ণয় কৰিব লাগে ইউ ইকুৱেল টু ওপৰত কিমান হ'ব 0 তলত কিমান হ'ব 4 আৰু ইয়াত কিমান হ'ব ইউ ইকুৱেল টু -2 ইয়াত আছে প্লাসৰ 2 তাত গলে কি হ'ব -2 হ'ব এতিয়া আমি ইয়াত লিখিম তোমালোকে লিখিবা ইউ ইকুৱেল টু ওপৰত 0 থাকিলে সদায় এটোৰ মান কিমান হ'ব 0 হ'ব আৰু এটা পালো ইউ ইকুৱেল টু -2 এতেকে শূন্যবোৰ কি হ'ব এতেকে শূন্যবোৰ হল শূন্যবোৰ কি হ'ব এটা হ'ব 0 আৰু এটা আছে -2 একেটা আমি শূন্য পাইছো আৰু এটো আমি কি কৰিম এটা আলফা আৰু এটা বিটা লৈ আমি সত্যাপন কৰিম ইয়াৰ আলফাৰ মান কিমান হ'ব 0 আৰু বিটাৰ মান কিমান হ'ব -2 এ বি সিৰ মান লিখিব লাগে আমাৰ বহুপদৰ পৰা এটো হ'ব এ এটো বি যেহেতু সিৰ মান নাই গতিকে আমি সিৰ মান 0 লম এর মান কিমান হ'ব ইয়াৰ মান হ'ব 4 বিৰ মান কিমান আছে 8 আৰু সিৰ মান নাই ইয়াত যেহেতু গতিকে আমি কি লম 0 লম আমাৰ সূত্ৰটো কি আছিল আলফা প্লাস বিটা ইকুৱেল টু -b/a আৰু এটা কি আছে আলফা ইনটু বিটা ইকুৱেল টু c ডিভাইড বাই a আলফাৰ মান কিমান দিয়া আছে 0 প্লাস বিটাৰ মান কিমান দিয়া আছে -2 ইকুৱেল টু বিৰ মান কিমান দিয়া আছে 8 যেহেতু মাইনাস লিখিছো আৰু এর মান কিমান দিয়া আছে 4 আলফাৰ মান দিয়া আছে 0 ইনটু বিটাৰ মান কিমান দিয়া আছে -2 ইকুৱেল টু সিৰ মান দিয়া আছে 0 আৰু এর মান দিয়া আছে 4 সো ইয়াত কিমান হ'ব প্লাস মাইনাস 0 আৰু 0 পৰা যদি আমি -2 কৰো কিমান থাকিব -2 থাকিব ইকুৱেল টু 4 এটত কেইবাৰ যাব দুবাৰ যাব ইয়াত মাইনাস আছে মাইনাস দিয়া এটো আমি সমান পাইছো -2 ইকুৱেল টু -2 আৰু এটা চোৱা কিমান হ'ব 0 2 লগত পূৰণ কৰিলে কিমান হ'ব 0 ইকুৱেল টু ওপৰত 0 লগত যদি আমি যিকোনো সংখ্যা পূৰণ কৰি মান কিমান হ'ব 0 হ'ব আমি কি পালো 0 ইকুৱেল টু 0 পাইছো আমাৰ সত্যাপন কৰি আমি সমান পাইছো দুইফালে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটা সমান পাইছো গতিকে আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ সমাধান এইখিনি হয় তোমালোকে লিখি লোৱা
এতিয়া দেখা কুৱেশ্যন নম্বৰ 5 দিয়া আছে টি স্কোয়াৰ মাইনাছ 15 এইটোৰ আমাৰ কি আগতে নিৰ্ণয় কৰিব লাগে শূন্য নিৰ্ণয় কৰিব লাগে তাৰপিছত সত্যাপন কৰিব লাগে গতিকে চোৱা এইটো আমি এটা সূত্ৰত বনাই লম সূত্ৰটো আছিল a প্লাছ b আৰু এটা কি আছিল a মাইনাছ b কি আছিল a স্কোয়াৰ মাইনাছ b স্কোয়াৰ এইটো সূত্ৰত আমি আগতে বনাই লম এইটোৰ নিচিনা গতিকে চোৱা এইটো আমি কেনেকৈ বনাব পাৰোঁ প্ৰথমে যেটো দিয়া আছে টি স্কোয়াৰ মাইনাছ এই 15 যেটো আছে এইটো আমি লিখিব পাৰোঁ √15 স্কোয়াৰ স্কোয়াৰ আৰু √কেনসেল হয় আছে থাকিব কিমান 15 গতিকে ইয়াত 15 আছে গতিকে চোৱা a স্কোয়াৰ মাইনাছ b স্কোয়াৰটো আমি কেনেকৈ লিখিব পাৰোঁ a প্লাছ b আৰু এটা কি হ'ব a মাইনাছ b সেম আমি ইয়াতো লিখিব পাৰোঁ এটা হ'ব t প্লাছ √15 আৰু এটা কিমান হ'ব t মাইনাছ √15 এইটো আমি এনেকৈ লিখিব পাৰোঁ এতিয়া আমি এই দুটাৰ কি নিৰ্ণয় কৰিম শূন্য নিৰ্ণয় কৰিম এটা হ'ব t প্লাছ √15 ইকুৱেল টু 0 আৰু এটা কিমান হ'ব t মাইনাছ √15 ইকুৱেল টু 0 ইয়াত t ৰাখা t ইকুৱেল টু এফালে আছে প্লাছৰ √15 আমি সমান চিহ্নৰ হেফালে লিখিলে কি হ'ব মাইনাছ √15 আৰু এটা কিমান হ'ব t ইকুৱেল টু এফালে আছে মাইনাছৰ √15 আমি যদি সমান চিহ্নৰ হেফালে লিখি কি হ'ব প্লাছৰ √15 এটাকে আমি শূন্য কি পাইছো এটা পাইছো মাইনাছ √15 আৰু এটা কি পাইছো প্লাছ √15 এটাকে তোমালোকে লিখিবা এটাকে শূন্যবোৰ হ'ল শূন্যবোৰ হ'ল কি হ'ব শূন্য এটা হ'ব মাইনাছ √15 আৰু এটা কিমান হ'ব √15 এই দুটা আমি কি কৰিম এটা আলফা লম আৰু এটা কি হ'ব বিটা হ'ব আলফাৰ মান কিমান হ'ব মাইনাছ √15 আৰু বিটাৰ মান কিমান হ'ব √15 এটা আছে প্লাছৰ আৰু এটা কি হয় মাইনাছৰ আৰু আমি কি লিখিব লাগিব a b c লিখিব লাগে গতিকে আমি বহুপদ যেটো দিয়া আছে ইয়াৰ পৰা a b c নিৰ্ণয় কৰিম ইয়াৰ মান কিমান হ'ব t স্কয়াৰ হ কিমান আছে 1 আছে বিৰ মান নাই দেখা ইয়াত বিৰ মান নাই এটো 15 এটো ধ্ৰুবক পদ একদম হেহৰ চিৰ মান হয় গতিকে যেটো বিৰ মান নাই গতিকে বিৰ মান কিমান হ'ব 0 আৰু চিৰ মান কিমান হয় -15 আমাৰ এতিয়া সূত্ৰটো হয় আলফা প্লাছ বিটা ইকুৱেল টু -b/a এটা আলফা ইনটু বিটা ইকুৱেল টু c/a আছে আমি এটোত মানখিনি বহুৱাই দিম আলফাৰ মান কিমান দিয়া আছে -√15 আছে প্লাস বিৰ মান কিমান আছে √15 ইকুৱেল টু বিৰ মান কিমান আছে বিৰ মান আছে 0 আৰু এৰ মান কিমান আছে 1 তাৰ পিছত চোৱা আলফাৰ মান কিমান দিয়া আছে -√15 ইনটু বিটাৰ মান কিমান আছে √15 ইকুৱেল টু চিৰ মান কিমান দিয়া আছে -15 আৰু এৰ মান কিমান দিয়া আছে 1 ইয়াত চোৱা কিমান হ'ব -√15 আৰু +√15 কেনসেল 0 ইকুৱেল টু 0 লগত যদি আমি 1 হৰণ কৰো কিমান হ'ব 0 হ'ব 0 ইকুৱেল টু 0 পালো ইয়াত চোৱা কিমান হ'ব √15 আৰু √15 পূৰণ কৰিলে কিমান হয় ইয়াত হ'ব -√15 স্কয়াৰ হ'ব ইকুৱেল টু 1 15ত কেইবাৰ যাব 15 এ হ'ব -15 আমি জানো স্কয়াৰ আৰু √, কি হয় কেনসেল ইয়াত কিমান হ'ব -15 ইকুৱেল টু -15 আমি এটো কি পাইছো সমান পাইছো 0 ইকুৱেল টু 0 পাইছো ইয়াত পাইছো -15 ইকুৱেল টু 15 আমাৰ সত্যাপন কৰিব লাগে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান দেখুৱাব লাগে আমি সমান দেখুৱাইছো গতিকে কোৱেশ্চন নম্বৰ 5 ৰ সমাধান এইখিনি হয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 6 নম্বৰ এটা কোৱেশ্চন আছে 3x² - x - 4 এটো তোমালোকে সমাধান কৰিবা যদি নোৱাৰা তোমালোকে কমেন্টত জনাবা আমি নেক্সট কৰাই দিম গতিকে যদি তোমালোকে ভিডিওটো চাই বুজি পাইছা ভাল লাগিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো লাইক কৰি দিবা থ্যাংক ইউ